চেক কৰি আহি পেলাই চাওক আপোনালোকে দুজি মানুহখিনি বালুডুবৰি হয় নে নহয়। বালুডুবৰি দুজি হয় মানুহখিনি জেগা দিয়ক, মানুহখিনি থাকিবলৈ। এনে মানুহ বিদেশৰ পৰা অহা নাই, কিবা বাংলাদেশৰ পৰা অহা নাই। এইখিনি মানুহ ইয়াৰে মানুহ 66ৰ পৰা ইয়াতেই থাকি আছে। চৰকাৰে যি হওক কিবা এটা সুবিধা কৰি আছে বেলেগ বেলেগ জেগাত, এইখিনি মানুহ সুবিধা কৰি দিয়ক। ধৰক এই ইয়াত মাটি বেছি মাটি নাই, আপোনাৰ 170 বিঘা মাটি হয় না, 170 বিঘা মাটি যিমান মানুহৰ নোটিছ দিছে ভগাই পেলাই আপোনাৰ 1 কাটা কিমান লোচা মাটি পৰে। তে চৰকাৰে যদি দিব যায় মাটিখিনি কমেই হ'ব। তে এইখিনি মাটি ভাঙি লৈছে, চৰকাৰী মাটি লৈছে, ভালেই হৈছে। চৰকাৰে যেনেকুৱা হওক মানুহখিনিক কিবা এটা জেগা কৰি দি পেলাই মানুহখিনি থাকিবলৈ সুবিধা কৰি দিয়ক। এইখিনি মোৰ আবেদন। আৰু এই মছজিদটিকো ৰাখি দিয়ক। এইপিনে মানুহ আছে মেডিপাটা মাটি এইখিনিত বহি আছে মানুহ। তে এইখিনি মানুহ য'ত আছে বালুডুবৰি কিছুমান নদীতেই যাব গুচি গ'লে, নদীতে গৈ থাকিব আকৌ। য'তে থাকে তাৰমানে মছজিদটোত নমাজ পঢ়িবৰ কাৰণে জেগাটো বনাই দিয়ক ভালকৈ। এইখিনি মোৰ আপত্তি। মছজিদটো যেনেকৈ হওক ৰাখি দিয়ক। মছজিদটো ৰাখি দিব বিচাৰিছোঁ আৰু আপোনাৰ চিতাখলাটো সেইটোও ৰাখিব বিচাৰিছোঁ। দুটা বস্তু ৰাখি দিয়ক। এটা আমাৰ ধৰ্মীয় মানুহৰ আৱেগ অনুভূতি। ইয়াত মৰিখালিও আছে, মৰিখালিটো থাকক, আমাৰ মছজিদটোও থাকক। চৰকাৰে চৰকাৰী মাটি উচ্ছেদ কৰিছে, আমাৰ ক'বলগীয়া একো নাই। চৰকাৰৰ মাটি লাগে, চৰকাৰে লৈছে। আমাৰ আচলতে আমি ভূমিহীন মানুহ। আমাৰ বালিডুবিত মাটি আছে। বালিডুবিত যেতিয়া গৰাখহ লৈছে তেতিয়াহে মানুহবোৰ ইয়াত আহিছে। আমাৰ মছজিদটো থাকিব লাগে, বাছ ইমানে। এইটো চৰকাৰে যদি ৰাখে ভাল, আৰু চৰকাৰৰ ওপৰতো আমি যুঁজিব নোৱাৰোঁ, যিহেতু আমি চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি দি দিলোঁ। চৰকাৰে বিবেচনা কৰিব, বিবেচনা চলি আছে। DC ছাৰো কৈছে যে আলোচনা চলি আছে, আশ্বাস দিয়ে আছে, এতিয়ালৈকে আশ্বাস দিয়ে আছে আমাক। আমি মছজিদৰ কাৰণে ইহঁতৰ ওপৰতে এৰি দিছোঁ, কি হয় ৰাখিলেও ৰাখক। ক'বলৈ আমাৰ কোনো ভাষা নাই, বুজিছে। আমাৰ এটাই অনুৰোধ, আমাৰ এই মছজিদখন আৰু আগত যে শ্মশান ঘাট আছে এইখিনি চৰকাৰৰ কাছত আমি আবেদন কৰিছোঁ যাতে আমাৰ এই দুখন বস্তু এৰি থৈ যায়। আমি চৰকাৰী মাটি বাৰু আমি এৰি দিছোঁ, কোনো কথা নাই। আমি নিজে নিজে আমাৰ ঘৰ আমি লৈ গৈছোঁ। আমাৰ এটাই অনুৰোধ, আমি তেজ খাটিবলৈ আমি মছজিদটো বনাইছোঁ, ইমান চান্দা কালেকশ্যন কৰি আমি মছজিদটো বনাইছোঁ। আমাৰ মছজিদটোৰ ওপৰত আমাৰ এটা মছজিদ আৰু এইটো শ্মশান ঘাটটো, এইটোৱে অনুৰোধ কৰিছোঁ আপোনাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক। তে আমাৰ এই দুখন বস্তু বচাই থৈ গ'লে আমি বেছি ভাল পালোঁ হয়। এইটো আমাৰ মছজিদ ৰখাই দিব লাগিব। এইটো আমাৰ ৰাস্তাৰ কিনাৰতে আছে। এইটো আমি কিমান কষ্ট কৰি পেলাই বনাইছোঁ, এইটো আপোনালোকে অলপ দয়া কৰি ৰখাই দিয়কচোন। এইটো ভাঙিও নহ'ব। আমাৰ ৰাইজ অনুৰোধ কৰিছে, আমিও অনুৰোধ কৰি আছোঁ, এইটো ভাঙিব নহ'ব। আপোনালোকে অলপ দয়াকৈ এৰি যাওকচোন। এতিয়া কিমান পইচা খৰচা কৰিছে, ৰাস্তাৰ কিনাৰত আছে, আপোনালোকে এইটো অলপ দয়াকৈ এৰি যাওক। নদীৰ কিনাৰতে আছে, ছাইডত। সেইখিনিয়ে আমাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।